নগৰবাসীৰ আধ্যাত্মিক গুৰু ছুফী সন্ত হজৰত মৌলানা মহম্মদ হুছেইনৰ ৪৩ সংখ্যক উৰুছ মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে ৬ আৰু ৭ ফেব্ৰুৱাৰীত আয়োজিত হৈছে। অলৌকিক গুণসম্পন্ন বাকসিদ্ধ পুৰুষগৰাকীৰ সমাধিস্থল নগৰবাহী স্থিত মানজাৰ শ্বৰীফক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছে এই মহোৎসৱ। এই উপলক্ষে ৬ ফেব্ৰুৱাৰীত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ'ব চিত্ৰাংকন, কুইজ, কেৰাট, জিকিৰ আদি বিভিন্ন প্ৰতিযোগিতা আৰু গছপুলি ৰোপণ কাৰ্যসূচী। ৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া অনুষ্ঠিত হ'ব ধৰ্মীয় আলোচনা সভাত অংশগ্ৰহণ কৰিবলৈ পশ্চিমবংগ, উত্তৰ প্ৰদেশ আৰু শ্ৰীলংকাৰ পৰা আহিবলগীয়া ধৰ্মীয় গুৰুসকলক দুমুনি চকীৰ পৰা শোভাযাত্ৰাৰে আদৰণি আনিব উৰুছ মহোৎসৱ পৰিচালনা সমিতিয়ে। এই উপলক্ষে সমবেত হ'বলগীয়া ২ লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হোৱা উৰুছ পৰিচালনা সমিতিৰ সভাপতি ইন্তাজুল হক চৌধুৰী আৰু সাধাৰণ সম্পাদক তফাজুল হকে সদাশয় ৰাইজৰ সক্ৰিয় সহায় সহযোগ আৰু উপস্থিত কামনাৰে সদৌতিকে সাদৰ আমন্ত্ৰণ জনাইছে। ৪০তম পবিত্ৰ উৰুছ মুবাৰকৰ এই নগৰবাসীৰ এলেকাৰ যি আমাৰ বুঢ়া হুজুৰৰ নামেৰে যি মাজাৰ শ্বৰীফ আছে, আমাৰ কাম মোটামুটি প্ৰায় সম্পূৰ্ণ হৈছে। 90% কাম অলৰেডি কমপ্লিট। আমাৰ এই বাজেটটো বহুতখিনি টকাৰ প্ৰয়োজন হয়, সেয়েহে আমি এই বাজেটত মোটামুটি 35 লাখমান আমি বাজেটৰ ব্যৱস্থা কৰা হয়। সেয়েহে মোটামুটি এই যিটো আমাৰ প্ৰগ্ৰেম চলে, ইয়াতে আমি নিৰামিষ পোলাৰ ব্যৱস্থা কৰা হয়। এতিয়া 2 লাখ 2.5 লাখৰ ভিতৰত আমাৰ মানুহ সমাগম হ'ব। প্ৰস্তুতি প্ৰায় আমাৰ 90% কমপ্লিট হৈছে আৰু কিবা অকণমান বাকী আছে, এইখিনি অহাকালিৰ ভিতৰত আমাৰ কাম কমপ্লিট হ'ব লাগিব। আমাৰ 6 আৰু 7 ফেব্ৰুৱাৰী নগৰবাসী উৰুজৰ কাম মানে উৰুজ ব্যৱস্থা চলি আছে। আমাৰ ৱেষ্ট বেংগলৰ পৰা আহিব, UPৰ পৰা আহিব আৰু শ্ৰীলংকাৰ পৰা এজন আহিব। আমি 8টা বজাত ইয়াৰ পৰা আমি এটা আদৰণি আমি ইয়াৰ পৰা জনাওঁ। বাইক ৰেলী এটা ব্যৱস্থা কৰোঁ ৰাতিপুৱা 8টা বজাত। তাৰ পৰা আমি ইয়াৰ পৰা দুমিন চকীলৈকে আমাৰ বাইক ৰেলী এটা হয়। শৃংখলাবদ্ধভাৱে আমি এই বাইকটো ৰেলী প্ৰতি বছৰে ব্যৱস্থা কৰি আছোঁ আৰু এইবছৰো আমি শৃংখলাবদ্ধভাৱে আমি আহিম বুলি বা বাইক ৰেলীটো কৰিম বুলি আপোনালোকৰ জৰিয়তে আমি ৰাইজক আমি অতেখনসকলক আমি আদৰিবৰ কাৰণে আমি ইয়াৰ পৰা আমি গুচি যাওঁ। আমাৰ 7 তাৰিখেতো গধূলিৰ পৰা আমাৰ এই প্ৰগ্ৰেমটো আৰম্ভ হয়। মিনিমাম 3টা পুৱতি নিশালৈকে আমাৰ এই প্ৰগ্ৰেমটো চলিব। আমাৰ যি ধৰ্মগুৰুসকল আহিব, তেওঁলোকে আমাৰ ৱাজ নচিহত কৰিব। শেষ দোৱা আমাৰ 3টা 3:30 বজালৈকে আমাৰ থাকিব এই উৰুছত। নগৰবাহীত প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহৰ 6 আৰু 7 তাৰিখে ইয়াত বৃহৎ উৰুছ উৎসৱ উদযাপন হয়। এই উৎসৱৰ এটা তাৎপৰ্য হৈছে 1984 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে এগৰাকী চুফী সাধক সন্ত হজৰত মহম্মদ হুছেইন চাহাবৰ ইয়াত পৰলোক প্ৰাপ্তি ঘটিছিলে। তেখেত এগৰাকী বাকসিদ্ধ পুৰুষ আছিলে, অলৌকিক গুণসম্পন্ন ব্যক্তি আছিলে, দূৰদৰ্শী ব্যক্তি আছিলে। তেওঁ দূৰলৈ চাব পাৰিছিল, ভৱিষ্যতৰ কথা তেওঁ আগতীয়াকৈ জানিছিলে। গতিকে তেখেতে ইয়াত এখন চালুকীয়া অৱস্থাত থকা মাদ্ৰাছাৰ প্ৰধান শিক্ষক হিচাপে অংশগ্ৰহণ কৰি নগৰবাহী কৰিমীয়া দাৰুল উলুমৰ তেখেতে ইয়াত ল'ৰা ছোৱালীবিলাকক ধৰ্মীয় শিক্ষা দিছিলে, তাৰ লগে লগে নৈতিক শিক্ষা দিছিলে। সমাজখন কেনেকৈ আগুৱাই যাব শান্তি শৃংখলা ঐক্য সংগতিৰে তাৰ তেখেতে তালিম দিছিলে। গতিকে এইগৰাকী মানে কেইবাবাৰো হজ সম্পন্ন কৰিছে আৰু এই তেখেতৰ গুণ গৰিমা আৰু মহাত্ম্য দেখি আমাৰ ৰাইজে তেখেতে যেতিয়া 1984 চনৰ 7 ফেব্ৰুৱাৰীত তেখেত ঢুকালে, তেতিয়াৰ পৰা তেখেতে মাদ্ৰাছাখনৰ সমীপতে তেখেতক সমাধিস্থ কৰি প্ৰতি বছৰে 7 ফেব্ৰুৱাৰী তাৰিখটো 6 আৰু 7 তাৰিখত দুদিনীয়া কাৰ্যসূচীৰে উৰুছ মহোৎসৱ পালন কৰা হয়। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোটেই অসমৰ আৰু দৰং জিলাৰ মানুহে উবুৰি খাই পৰে। অকল উৰুৎসৱ সময়তে নহয়, বিভিন্ন সময়তো আহি পেলাই ইয়াতে মানে মনোকামনা মনোবাঞ্ছা আহি তেওঁলোকে পূৰণৰ অৰ্থে ইয়াত আহি তেখেতে অৰ্চনা কৰে, আহি তেওঁলোকে ইয়াত দোৱা প্ৰাৰ্থনা কৰে আৰু সেইগৰাকী মহান পুৰুষৰ এই ত্ৰিভৱ তিথিটো কেন্দ্ৰ কৰিয়েই ইয়াত বৃহৎ উৎসৱ উদযাপন হৈ আহি আছে আৰু এইবাৰ 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখে উদযাপিত হ'ব। 1.5-2 লক্ষাধিক লোকে ইয়াত সমাৱেশ হয় আৰু শান্তি শৃংখলাৰে সকলো ধৰ্ম বৰ্ণ গোষ্ঠীৰ মানুহ আহি ইয়াত ভিৰ কৰে। আমি সকলোকে এই উৎসৱৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম। পবিত্ৰ 43তম উৰুছ মুবাৰকত আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আমাৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ আৰু এই অনুষ্ঠানটিত যোৱা বেলিৰ দৰে
আমি এই বছৰো আশা কৰিছোঁ যাতে সম্পূৰ্ণৰূপে শৃংখলাবদ্ধভাৱে যাতে এই বছৰো আমাৰ উদযাপন কৰিব পাৰোঁ আমি। আৰু যোৱাবেলিত আমি দেখিছিলোঁ 1.5 লক্ষাধিক মানুহৰ সমাগম হৈছিলে। এইবাৰ আমি 2 লক্ষাধিক মানুহৰ সমাগমত আমি নগৰবাসী ৰাইজ আদৰিবলৈ প্ৰস্তুত হৈ আছোঁ। আৰু আমাৰ খোৱাৰ যিটো আমাৰ নিয়াজ বিতৰণ বুলি কয়, এই নিয়াজ বিতৰণত আমাৰ মিঠা পোলাও দিয়া হয়, নিৰামিষ পোলাও হয়। আমাৰ ধৰ্মগুৰুসকলে তেওঁলোকে আৰম্ভ কৰিব ঠিক 8 বজাৰ লগে লগে তেওঁলোকৰ আৰু 7 তাৰিখৰ দিনাখন, আৰু আমাৰ তাৰ ঠিক 1 ঘণ্টা 2 ঘণ্টাৰ পিছত মিনিমাম 9-10ৰ ভিতৰত আমাৰ নিয়াজ বিতৰণ আৰম্ভ হৈ যাব। জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এই অনুষ্ঠানটোলৈ আহে আৰু তেওঁলোকৰ অনুদানত আমি এই অনুষ্ঠানটো উদযাপন কৰি আহিছোঁ। আৰু তেওঁলোকে আমাক আৰ্থিকভাৱে নহয়, মনোবলেৰেও তেওঁলোকে আমাক আহি সহায় সহযোগিতা আগবঢ়ায়। আৰু এই অনুষ্ঠানটি সুকলমে পাৰ কৰাই নিবৰ কাৰণে আমি সমূহ অসমবাসী ৰাইজক আমি ইয়ালৈ সাদৰে সম্ভাষণ জনাইছোঁ। আহক ইয়াতে চুফীবাদ এজন আমাৰ চুফী সাধক, তেওঁৰ আশীষ লওক। আৰু আমাৰ প্ৰতি বছৰে এই খিলঞ্জীয়া ভূমিত 6-7 ফেব্ৰুৱাৰী প্ৰতি বছৰে আমাৰ ইয়াতে পালন কৰোঁ আমি, আৰু পালন হয়। আৰু ৰাইজে আমাক বহুত সহায় সহযোগিতা আগবঢ়ায়। ক'বলৈ গ'লে এই ক্ষেত্ৰ সমন্বয়ৰ ক্ষেত্ৰ পৰিণত হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।